বামুণী মৈদামত সংঘটিত হত্যাকাণ্ড সন্দৰ্ভত ডিচিপি অমিতাভ বসুমতাৰীৰ সংবাদমেল হত্যাকাণ্ডৰ সৈতে জড়িত আন 4গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে ঘটনাৰ সময়ৰ পৰা শিলঙত আত্মগোপন কৰি আছিল হত্যাকাৰী কেইটা পশ্চিমবংগৰ দিশে গৈ থকাৰ সময়ত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে এখন বলেৰো বাহনত গৈ থকা অৱস্থাত বিজনী টুলগেটৰ সমীপত গ্ৰেপ্তাৰ কৰে আটাইকে ধৃত হত্যাকাৰী কেইটা লংফু উৰফে বিনয় কলিতা শংকৰ কুমাৰ ৰাও ৰাতুল বৰা আৰু সুজিত সৰকাৰ শংকৰ কুমাৰ ৰাও ৰাতুল বৰা আৰু সুৰজিত সৰকাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত এই তিনিজনৰ নেতৃত্বত দশমীৰ নিশা মাৰপিট কৰা হৈছিল অবিনাশ ৰজকক উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে এই হত্যাকাণ্ডৰ লগত জড়িত 8জনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুঠ 12জন লোকক যোৱা 2 তাৰিখে ৰাতি 10টামান বজাত এটা দুৰ্ঘটনা এটা হৈছিল লেঞ্চিঙৰ কেছ হৈছিল কালিবাৰী দুৰ্গা মণ্ডপৰ ওচৰত এইটো চালমাই থানাৰ অন্তৰ্গত আৰু সেই সংক্ৰান্তে কেছ এটা ৰুজু হৈছিল 213/25 আণ্ডাৰ ছেকশ্যন 103 2 BNS আৰু ইতিমধ্যে আমি 8জন আসামে আমি কাৰেক্ট কৰি পেলাই জেচিল কাষ্টৰ ফৰৱাৰ্ড কৰিছোঁ আৰু 3জনক আমি পুলিচ ৰিমাণ্ডত লৈ অনা হৈছে আৰু এই তদন্তটো প্ৰকৃত চলি আছিলে আৰু 4জন একিউজ পলাতক হৈ আছিলে এওঁলোকে শ্বিলঙত গৈছিলে শ্বিলঙৰ পৰা আজি বলেৰো গাড়ী এখনত ৱেষ্ট বেংগলৰ ফালে গৈ আছিলে তেওঁলোকে ইণ্টাৰচেপ্ট কৰা হ'ল আৰু চিৰাং আৰক্ষীৰ সহায়ত বিজনী টলগেটৰ ওচৰত এই 4জনক কাৰেক্ট কৰিবলৈ আমি সক্ষম হৈছোঁ এওঁলোক হ'ল লংকু উৰফে বিনয় কলিতা শংকৰ কুমাৰ ৰাও ৰাতুল বৰা আৰু সুজিত সৰকাৰ ইতিমধ্যে আমাৰ টিম গৈছে ইয়াৰ পৰা চিটি পুলিচৰ টিম গৈছে আৰু লৈ অনা হ'ব 4জন আসামী এতিয়ালৈকে 8জনটো অলৰেডি আমি যোৱাকালি এৰেষ্ট কৰিলোঁ আৰু এতিয়া এই 4জনক আনি পেলাই আমি এওঁলোককো আমি এৰেষ্ট কৰিম আৰু তদন্ত অব্যাহত আছে আৰু আমি আৰু চাই আছোঁ এওঁলোকৰ লগত আৰু কোনোবা জড়িত আছে নেকি আত্মগোপন কৰি আছিলে আমাৰ টিম গৈছিলে তাতেও বিচাৰি আজি আমি গম পালোঁ যে গাড়ী এখন লৈ পেলাই এওঁলোকে দক্ষিণ ফালে গৈ আছিলে পশ্চিম ফালে গৈ আছিলে তাতে আমি গম পালোঁ যে হাইৱে ফালে গৈ আছিলে আৰু তাতে আমি লোৱাৰ আসামৰ যিবোৰ জিলা আছে সকলোকে আমি জনাইছিলোঁ আৰু চিৰাং জিলাৰ আৰক্ষীয়ে যিটো মানে বিজনী টলগেট তাতে এওঁলোকক ধৰিবলৈ